তো বন্ধুসকল আপোনালোকে জানে যে ডিব্ৰুগড় ইউনিভাৰ্চিটি পিজি এন্ট্ৰেন্স এক্সামৰ যি মেৰিট লিষ্ট অৰ্থাৎ প্ৰভিজনাল যি মেৰিট লিষ্ট হেতু অহা 29 জুলাই ইভিনিংত পাবলিশ হ'ব অৰ্থাৎ অহা কালিলৈ পাবলিশ হ'ব শিক্ষাৰ্থীসকলে প্ৰায় কমেন্ট সেকশনত কমেন্ট কৰি থাকে যে তেওঁলোকৰ নাম যদি ৱেটিং লিষ্টত আহে কি কৰিব লাগিব আৰু তেওঁলোকে এন্ডোমেন্টত যদি এডমিশন ল'ব বিচাৰে তেতিয়াহলে কি কৰিব লাগিব আৰু এন্ডোমেন্ট সিট কোনটো সাবজেক্টত কিমান আছে আৰু তাৰ ফিস কিমান পৰিব লগতে 29 জুলাই তাৰিখে শিক্ষাৰ্থীসকল ইউনিভাৰ্চিটিত যাব লাগিব নেকি তেনেধৰণৰ কোৱেশ্চন কমেন্ট সেকশনত মই দেখি আছো হে ভাবিলে আপোনালোকক এই কথাখিনি জনোৱা যাওক তো বন্ধুসকল তেতিয়ালে আপোনালোকক মই এই ভিডিঅ'টিত যদি আপোনাৰ নাম ৱেটিং লিষ্টত আহিছে তেতিয়ালে কি কৰিব লাগিব আৰু এন্ডোমেন্টৰ সিট ল'বলৈ বা এন্ডোমেন্টৰ এডমিশন ল'বলৈ কি কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'তে জনাম তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ যদি হেলকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'টিলৈ বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পাইছে যে অহা 29 জুলাই অৰ্থাৎ অহা কালিলৈ ইভিনিংত ইউনিভাৰ্চিটিয়ে ডিপাৰ্টমেন্টালি তেওঁলোকে প্ৰভিজনাল মেৰিট লিষ্ট পাবলিশ কৰিব অৰ্থাৎ আপোনালোকৰ এতিয়া কি হ'ব সাপোজ এডুকেশন ডিপাৰ্টমেন্টত যি সকলে এমএ ইন এডুকেশন কৰিব বিচাৰে আৰু যি সকল শিক্ষাৰ্থীৰ মেৰিট লিষ্টত নাম আহিব প্ৰভিজনাল সিলেকশন লিষ্টত নাম আহিব তেওঁলোকে এডমিশনটো ল'ব পাৰিব আৰু সেই লিষ্টটো সেই যে এডমিশন ল'ব পৰা শিক্ষাৰ্থীসকলৰ নাম যে আহিব হেতু কাইলৈ পাবলিশ হ'ব ইভিনিংত আৰু আপোনালোকে সেই মতে অহা 31 জুলাই 1 আগষ্ট 2 আগষ্ট এই 3 দিনীয়া যি এডমিশনৰ প্ৰক্ৰিয়া আপোনালোকৰ ডিপাৰ্টমেন্ট ওয়াইজ অনুষ্ঠিত হ'ব আৰু আপোনাৰ ডিপাৰ্টমেন্ট কোনটো দিনাখন পৰিছে হেতু আপোনালোকে ইতিমধ্যে আগৰ নটিফিকেশনটোত গম পাইছে আৰু মই আপোনালোকক ভিডিঅ' যোগে দিয়ে হেতু জনাইছো তো এটা কথা হ'ল অহা কালিলৈ 29 জুলাই তাৰিখে যেহেতুকে মেৰিট লিষ্ট পাবলিশ হ'ব শিক্ষাৰ্থীসকলে সুধি আছে যে 29 জুলাই তাৰিখে ইউনিভাৰ্চিটিত যাব লাগিব নেকি তো বন্ধুসকল 29 জুলাই তাৰিখ বা 30 জুলাই তাৰিখে আপোনালোকে ইউনিভাৰ্চিটিত যোৱাৰ কোনো প্ৰয়োজন নাই আপোনালোকৰ নাম যদি আহে মেৰিট লিষ্টত তেতিয়াহলে আপোনালোকে যিদিনাখন আপোনালোকৰ এডমিশনৰ ডেট আছে প্ৰভিজনাল সিলেকশন লিষ্টত আহি যাব আৰু আমুক তাৰিখে আমুক টাইমৰ পৰা আমুক টাইমলৈ লিখা থাকিব হেতু মতে আপোনালোকে 31 জুলাইৰ পৰা 2 আগষ্টৰ ভিতৰত আপোনালোকে যাব লাগিব অৰ্থাৎ সাপোজ আপোনাৰ এডুকেশন যদি 1 আগষ্টৰ দিনাখন আছে তেতিয়ালে আপুনি 1 আগষ্টৰ দিনাখন যাব লাগিব হিষ্ট্ৰী যদি 31 জুলাইৰ দিনাখন আছে তেতিয়ালে 31 জুলাইৰ দিনাখন এমএ ইন হিষ্ট্ৰী কৰিব বিচৰা শিক্ষাৰ্থীসকল 31 জুলাইৰ দিনাখন যাব লাগিব তো এনে ধৰণে আপোনালোকৰ শেডিউল বনাই থোৱা আছে ডিপাৰ্টমেন্ট ওয়াইজ শেডিউল আছে অলৰেডি আগৰ নটিফিকেশনত আপোনালোকে গম পাইছে তো হেতু কাৰণে ইউনিভাৰ্চিটিত যোৱাৰ কোনো প্ৰয়োজন নাই এক্সেপ্ট এডমিশনৰ দিনাখন অৰ্থাৎ এডমিশনৰ দিনাখন আপোনালোকে যাবই লাগিব আৰু এডমিশনৰ দিনাখন সম্পূৰ্ণ ডকুমেন্টস আপোনালোকে লৈ যাব লাগিব সম্পূৰ্ণ এডমিশন ফিস আপোনালোকে লৈ যাব লাগিব আৰু যিসকল ফি ৱেভ কৰিব বিচাৰে তেওঁলোকৰ ক্ষেত্ৰত অকন সেপাৰেট হ'ব তেওঁলোকে ফি ৱেভ কৰাৰ ডকুমেন্ট সাবমিট কৰিব লাগিব ইনকাম সাৰ্টিফিকেট বা অন্যান্য তেওঁলোকৰ যাৱতীয় নথিবিলাক তেওঁলোকে সাবমিট কৰিব লাগিব আদাৰৱাইজ তেওঁলোকে ফি ৱেভ নহব তো বন্ধুসকল ইয়াৰ উপৰিও আপোনালোকে হেদিনাখন ক্যান্ডিডেট নিজেই উপস্থিত হোৱাটো বাঞ্ছনীয় কিছুমান শিক্ষাৰ্থীয়ে ভাবি আছে মই নগৈ পেলে কোনবা গলে হ'ব নেকি তেনেকুৱা নহয় শিক্ষাৰ্থী নিজে স্বয়ং ইউনিভাৰ্চিটিত যাব লাগিব তেতিয়াহে আপোনাৰ এডমিশন কমপ্লিট হ'ব হেনাখন আপুনি যাবই লাগিব তেতিয়াহে আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু যি সকল শিক্ষাৰ্থীৰ নাম ৱেটিং লিষ্টত আহিছে ৱেটিং লিষ্টত অহা শিক্ষাৰ্থীসকলেও সেই দিনাখনেই যাব লাগিব অৰ্থাৎ provisional selection listot নাম অহা শিক্ষাৰ্থীসকলৰ এডমিশন কমপ্লিট হোৱাৰ পাছত 2:30 বা 2 বজাৰ পাছৰ পৰা ৱেটিং লিষ্টত নাম অহা শিক্ষাৰ্থীসকলৰ এডমিশন হ'ব যদিহে ভ্যাকেন্সি থাকে তো হেতু কাৰণে আপোনালোকে নেভাবিব যে মোৰ নাম ৱেটিং লিষ্টত আছে মই হেনাখন নগলে হ'ব আপোনালোকে সেই দিনাখনেই যাব লাগিব তো ৱেটিং লিষ্টত যদি আপোনাৰ নাম আহে তেতিয়াহলে আপুনিও হাজু হৈ থাকিব আপুনি হেদিনাখনেই যাব লাগিব ইউনিভাৰ্চিটিত আৰু হেদিনাখনেই আপুনি এডমিশনৰ ফিস ডকুমেন্ট আপুনি সম্পূৰ্ণ লৈ যাব যদিহে আপোনাৰ এডমিশন হয় তেতিয়াহলে আপোনাৰ হেদিনাখনেই আপুনি এডমিশন ফিস আদি কৰি সম্পূৰ্ণ ডকুমেন্টস বিলা আপুনি সাবমিট কৰিব লাগিব তো এনে ধৰণে ৱেটিং লিষ্টত নাম হোৱা শিক্ষাৰ্থীসকল হেদিনাখন যাব লাগিব ইয়াৰ পাছত বহুত শিক্ষাৰ্থীয়ে এটা কোৱেশ্চন সুধি আছে যে এন্ডোমেন্ট এডমিশন কেনেকৈ ল'ব পাৰিব তো বন্ধুসকল মই আপোনালোকক জনাই দিও ডিব্ৰুগড় ইউনিভাৰ্চিটিত এটা সুবিধা আছে কি এন্ডোমেন্ট এডমিশন ল'ব পাৰি আৰু এই এন্ডোমেন্ট পাৰ্টিকুলাৰ কিছুমান সাবজেক্টত হে আছে আৰু সেই সাবজেক্ট বিলাক সাপোজ আমি যদি চাবলৈ যাও তেতিয়ালে
পলিটিক্যাল সায়েন্স য'ত এন্ডোমেন্ট সিট আছে 6টা আৰু এই ফেসিলিটিত যদি এডমিশন ল'ব বিচাৰে তেতিয়াহ'লে আপোনাৰ এডমিশন ফিজ হৈ যাব 25000 টকা হিষ্ট্ৰীত 6টা ইনটেক আছে এন্ডোমেন্ট সিট য'ত আপোনাৰ এডমিশন ফিজ 25k পৰিব জিঅলজি য'ত ইনটেক কেপাসিটি আছে 4 আৰু এডমিশন ফিজ দিব লাগিব 25k এডুকেশনত এন্ডোমেন্ট ইনটেক কেপাসিটি আছে 25k 4টা 4 আৰু এডমিশন ফিজ 25k কেমিষ্ট্ৰিত আপোনালোকৰ এন্ডোমেন্ট সিট আছে 4 ইয়াৰ এডমিশন ফিজ পৰিব 30k ষ্টেটিষ্টিক্সত আছে এন্ডোমেন্ট সিট 3 আৰু ইয়াৰ এডমিশন ফিজ পৰিব 30k আৰু ফিজিক্সত আছে এন্ডোমেন্ট সিট যেটো 3 আৰু ইয়াৰ এডমিশন ফিজ 30k পৰিব ইংলিশত আছে 4 এন্ডোমেন্ট ইনটেক 4 আৰু এডমিশন ফিজ পৰিব 25k আৰু বটানিত দুটা আৰু জুলজিটো দুটা অৰ্থাৎ লাইফ সায়েন্স আৰু লাইফ সায়েন্সত 4টা আছে তাৰে বটানিত দুটা জুলজিত দুটা আৰু ইহঁতৰ এডমিশন ফিজ পৰিব 30k আৰু দুইটা সাবজেক্টত এন্ডোমেন্ট সিট আছে তো হেবিলাকটো 4 আৰু 6 তেনেকুৱা ভিতৰতে আছে আৰু এডমিশন ফিজ যদি আৰ্টস ক্যাটেগৰীৰ হয় তেতিয়ালে 25k পৰিব আৰু সায়েন্স ক্যাটেগৰীৰ হয় তেতিয়ালে 30k পৰিব আপোনাৰ এন্ডোমেন্ট এডমিশনৰ ফি তো এনেধৰণে আপোনালোকে এন্ডোমেন্টৰ ইনটেক গম পালে এতিয়া এন্ডোমেন্টৰ এডমিশন গম পালে এডমিশন ফিজ গম পালে এটা কথা হল এন্ডোমেন্ট এডমিশন লবলৈ কি কৰিব লাগিব তো বন্ধুসকল মই আপোনাক জনাই দিও আগতো মই আপোনাক জনাইছিলো যদিহে আপোনালোকে এন্ডোমেন্ট সিটৰ কাৰণে ইন্টাৰেষ্টেড এন্ডোমেন্ট এডমিশন লব বিচাৰে তেতিয়ালে ইয়াৰ সিলেকশন প্ৰক্ৰিয়াটো আপোনালোকক মই জনাই দিও যে ইয়াৰ সিলেকশন প্ৰক্ৰিয়াও মেৰিট বেসিছত হ'ব যিসকল শিক্ষাৰ্থীৰ মাৰ্কস বেছি থাকিব হেসকল শিক্ষাৰ্থীয়েহে ইয়াতো সিলেকশন পাব যদিহে তেও সিলেকশন পোৱা নাই প্ৰভিজনাল সিলেকশন লিষ্টত তেতিয়া তেও এটা কাম কৰিব পাৰে এই এন্ডোমেন্টৰ সিটত এডমিশন ল'ব পাৰে তাতো মেৰিট বেসিছত হ'ব এজ পাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যেটো ৰুলছ আছে সেই ৰুলছ মতে হ'ব আৰু এই এডমিশন লবলৈ আপোনালোকে 29 জুলাইৰ পাছত অৰ্থাৎ আপোনালোকৰ মেৰিট লিষ্ট অহাকালি পাবলিশ হ'ব আৰু 29 জুলাইৰ পাছত আপোনালোকে ইউনিভাৰ্সিটিত স্বয়ং উপস্থিত হ'ব লাগিব আৰু আপোনাৰ যিমান ডকুমেন্ট আছে আপুনি হাৰ্ড কপিতে সাবমিট কৰি আহিব লাগিব অৰ্থাৎ যদিহে আপুনি এন্ডোমেন্ট এডমিশন ল'ব বিচাৰে তেতিয়াহলে আপোনাৰ ইয়াৰ এটা প্ৰেসক্ৰাইব ফৰ্ম আছে এই প্ৰেসক্ৰাইব ফৰ্ম আপুনি ডিপাৰ্টমেন্টত গলে পাই যাব আৰু সেই ফৰ্মটো আপুনি হাৰ্ড কপি সাবমিট কৰি আহিব লাগিব আৰু হেতু আপুনি কেতিয়া কৰিব আপোনাৰ মেৰিট লিষ্ট পাবলিশ হোৱাৰ পাছত অৰ্থাৎ 30 জুলাই তাৰিখে যেহেতুকে 31 জুলাইৰ পৰা এডমিশন হ'ব আপুনি 30 জুলাই তাৰিখে আপুনি ইউনিভাৰ্সিটিত গৈ এপ্লাই কৰি আহিব লাগিব লগতে আপুনি যিমানবোৰ ডকুমেন্টস আছে তাৰ লগতে আপোনাৰ যেটো DUPGET যি স্কোৰ কাৰ্ড আছে অৰ্থাৎ এন্ট্ৰেন্স এক্সামৰ যি স্কোৰ কাৰ্ড সেই স্কোৰ কাৰ্ডো আপুনি হেদিনাখন এই প্ৰেসক্ৰাইব ফৰ্মৰ লগত আপুনি সাবমিট কৰি আহিব লাগিব আৰু এটো আপুনি হাৰ্ড কপি দি আহিব লাগিব অনলাইন ভাবে ইয়াৰ এপ্লাইৰ কোনো সিস্টেম নাই আপুনি ডিপাৰ্টমেন্টত গৈ এপ্লাই কৰিব লাগিব আপুনি বেলেগ কতো যাব নালাগে আপুনি যদি এডুকেশন ডিপাৰ্টমেন্ট এঠালে আপুনি এডুকেশন ডিপাৰ্টমেন্টৰ হাৰ্ড কপি আপোনাৰ এপ্লিকেশন ফৰ্ম প্লাস আপোনাৰ ৰিলেভেন্ট ডকুমেন্ট লগতে আপোনাৰ DUPGET স্কোৰ কাৰ্ড আপুনি অহা 30 জুলাই তাৰিখে সাবমিট কৰি আহিব লাগিব অৰ্থাৎ আপোনাৰ এডমিশনৰ আগত মানে সাপোজ এডমিশন যদি 31 জুলাই আছে তেতিয়ালে 31 জুলাই 30 জুলাই দিনাখন আপুনি সাবমিট কৰি আহিব লাগিব যদি 1 আগষ্টৰ দিনাখন আছে তেতিয়ালে 31 জুলাই আগত আপুনি সাবমিট কৰিব লাগিব যদি আপোনাৰ 2 আগষ্টৰ দিনাখন আপোনাৰ সাবজেক্টৰ এডমিশন আছে তেতিয়ালে আপুনি 2 আগষ্টৰ আগত এই যি এন্ডোমেন্ট এপ্লিকেশন আপুনি সাবমিট কৰি আহিব লাগিব ইউনিভাৰ্সিটিৰ ডিপাৰ্টমেন্টত গৈ তো বন্ধুসকল তেতিয়ালে আশা কৰিছো মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ কথা জনাইছো এন্ডোমেন্ট এডমিশন কেনেকৈ লব ওয়েটিং লিষ্টত নাম আহিলে কি কৰিব আৰু 29 জুলাই তাৰিখে মেৰিট লিষ্ট পাবলিশ হ'ব তাৰ কাৰণে আপোনালোকে ইউনিভাৰ্সিটিত যাব লাগিব নেকি সম্পূৰ্ণ কথা মই আপোনালোকক ইতিমধ্যে ক্লিয়াৰ কৰি দিছো ভিডিঅ'টি হেহলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম।